মাছ ইয়াত যথেষ্ট পোৱা হৈছে। এইবাৰ মানে এটা নগাঁও মাছে যেনেকৈ আমাৰ উজনি অসমলৈ নগাঁও মাছ আমাৰ নপঠালেও হ'ব। মই ইয়াৰ পৰাই মই জনাইছোঁ যথেষ্ট ইয়াত মাছ উভৈনদী হৈ ওলাইছে এইবাৰ মানে বানপানীও যথেষ্ট হৈছিলে। যোৱা বছৰ যিমান 20 বছৰমান মানে যি দেখিলোঁ আমি সৰুৰ পৰা, এইবাৰ নিচিনা মাছ আমি দেখাই নাই জীৱনত। মানে বৰালি হওক, শ'ল হওক, সৰু সৰু মাছ হওক, যথেষ্ট মাছ ইয়াত উভৈনদী মাছ ওলাইছে। খাল বিল সকলোতে মাছেই মাছ। মানে মই ইয়াত এতিয়া বৰালি, পাভ, তাৰ পৰা বাহু, সৰু সৰু মাছ যথেষ্ট মাছ পালোঁ হয়। ইয়াত মানে 500-1000 মান হৈ যাব চাগে। যথেষ্ট মান। বিলখন এখন হেৰি চিতলমাৰী বুলি কয়। ৰাইজৰ কাৰণে আমাৰ কাৰণেও ভাল লাগিছে। আমি গেৰগেৰী দলনিকবাসী আমি ইমান অঞ্চলৰ গোটেই খোৱাং অঞ্চলৰ ৰাইজ আহি পেলাই ইয়াত মাছ মাৰিছে। প্ৰত্যেক বছৰে আহে বাৰু, এইবাৰ কিন্তু যথেষ্ট উভৈনদী মাছ। আজি এসপ্তাহ ধৰি মাছ মাৰিবলৈ ৰাইজে মাছ মাৰি আছে, পাই আছে আৰু নি আছে আৰু খাই আছে। এইবাৰ বানপানীয়ে যিহেতুকে অঞ্চলটোত যথেষ্ট ক্ষতি কৰিলে, শাক পাচলি উভৈনদী এলেকাটোত মানে বৰবিল এলেকাটোত যিমান শাক পাচলি উৎপন্ন হয়, এইবাৰ বানপানীয়ে যথেষ্টখিনি নষ্ট কৰিলে। নষ্ট কৰাৰ পিছত ৰাইজে কিন্তু মাছক মানে খাদ্য হিচাপে যথেষ্টখিনি উপকৃত হৈছে আৰু ৰাইজে মাছ বাৰিষাৰ পৰাই খাবলৈ আৰম্ভ কৰিছে। এতিয়া যিহেতুকে বিল মৰাৰ এটা পৰিৱেশ, ই এটা মানে আমাৰ ভাতৃত্ববোধৰ যিটো মানে সংযোজন, এই বিলে আমাক দিছে আৰু আমাৰ মাজত যিটো সম্প্ৰীতিৰ ভাৱ এইটোক দেখুৱাইছে। আপোনালোকে চাগে ইতিমধ্যে দেখিছে ইয়াতে যথেষ্ট মাছ পাইছে। ৰৌ, বাহু, বৰালি, শ'ল, শাল, সৰু মাছ আৰু যথেষ্ট পৰিমাণে উভৈনদীকে মানুহে মাছ খাবলৈ পাইছে। আমাৰ স্থানীয়ভাৱে ৰাইজে যিমান খাইছে অঞ্চলস্থ সমূহ ৰাইজে গোটেই হেনচোৱা পুখুৰী, ইলৈ, হালধিবাৰী, আমাৰ দুলীয়া, ডিমৌ, শালমাৰী আৰু ভগামুৰ, বালিগাঁও, এনেকৈ আৰম্ভ কৰি কুটুহাৰ আৰম্ভ কৰি খোৱাং কৈৱৰ্তগাঁও আৰম্ভ কৰি বেতনী আৰম্ভ কৰি সকলো ৰাইজ ইয়ালৈ আহিছে। একেলগে সকলোৱে মাছ মাৰিছে। এটা ফূৰ্তিও হৈছে আৰু যথেষ্ট ভাল লাগিছে আৰু যথেষ্ট মাছ ৰাইজে ইয়াৰ পৰা লৈ যাবলৈ সক্ষম হৈছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।